নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো দ্য ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰান্সপাৰেঞ্চি ইন লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ওপৰত লোৱা হৈছে। ইতিমধ্যে মই এই এক্টখনৰ ওপৰত আগতীয়াকৈ কেইটামান ভিডিঅ' বনাই থৈছোঁ। এক্টখনৰ আৰম্ভণিৰ পৰা যিখিনি বিষয়বস্তু আছিলে সেই বিষয়ৰ ওপৰত ডিছকাছ কৰা হৈছে। তোমালোকে যদি মোৰ সেই আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে সেই আগৰ ভিডিঅ'খিনি এবাৰ চাই ল'বা, কাৰণ সেই ভিডিঅ'খিনি চাই লোৱাৰ পিছতহে তোমালোকৰ এই ভিডিঅ'টোত বুজি পোৱাত সহায় হ'ব। ভিডিঅ'টো যিমানখিনি ভিডিঅ' বা টপিক মই ইনক্লুড কৰিছোঁ, এই গোটেইখিনি লেণ্ড লজৰ যিখিনি চিলেবাছ হয় এই এখনৰ ওপৰত, সেই চিলেবাছখনৰ ওপৰতে বনোৱা হৈছে। আজি সেই চিলেবাছখনৰ অন্তৰ্গত এটা টপিক, সেইটো হৈছে ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ড। পৰীক্ষাত এই টপিকটোৰ ওপৰত ডাইৰেক্ট এনেকৈ কুৱেশ্যন অহা দেখা পোৱা যায়। এই চেপ্টাৰ 5ত এই ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ডৰ যিখিনি প্ৰভিজন, সেই প্ৰভিজনছখিনিয়ে ডিছকাছ কৰা হৈছে। তেনেহ'লে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই কৈছোঁ এই এখনৰ নামটো যিদৰে দীঘল হয়, প্ৰত্যেকটো শব্দৰে ইয়াত একোটা তাৎপৰ্য আছে। ইতিমধ্যে কম্পেনচেশ্যন, ট্ৰান্সপাৰেঞ্চি, লেণ্ড একুইজিশ্যন এই বিষয়ে কেনেকৈ হ'ব সেই বিষয়ে অলৰেডি ডিছকাছ কৰা হ'ল। ইয়াত যি দুটা ৱৰ্ড আছে, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট, সেই শব্দ দুটাৰ ওপৰতে যিখিনি প্ৰভিজন সেইখিনি এই চেপ্টাৰ 5ত ইনক্লুড কৰা হৈছে। ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ড যেতিয়া কম্পেনচেশ্যন দিয়া হয়, তাৰ উপৰিও যিখিনি মানুহৰ ডিছপ্লেচ হয় লেণ্ড একুইজিশ্যনৰ কাৰণে, তেওঁলোকৰ যিটো হেবিটেশ্যন আছিল সেইটো যাতে পুনৰ ৰিহেবিলিটেট কৰিব পৰা যায়, আৰু তেওঁলোকৰ যিটো ছেটেলমেণ্ট, সেই নতুন জেগাত গৈ তেওঁলোক কেনেকৈ ৰিছেটেল হ'ব সেই বিষয়ৰ ওপৰতে এই প্ৰভিজনছখিনি বনোৱা হৈছে। ইয়াত কোৱা হৈছে চেপ্টাৰ 5ত এই এখন যেতিয়া ইফেক্টিভ হোৱাৰ পিছত যিবিলাক প্ৰজেক্ট এফেক্টেড ফেমিলিজ মানে সেইখিনিকে বুজোৱা হৈছে যিসকলৰ লেণ্ড গভৰ্ণমেণ্টে একুৱায়াৰ কৰিছে বিভিন্ন ধৰণৰ প্ৰজেক্ট ফুলফিল কৰিবৰ কাৰণে। সেইসকল প্ৰজেক্ট এফেক্টেড ফেমিলিছে এই ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট বেনিফিটৰ কাৰণে এণ্টাইটল হ'ব। ছেকশ্যন 31ত যিটো প্ৰভিজন আছে সেইটো আছে ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ড ফৰ এফেক্টেড ফেমিলিজ বাই কালেক্টৰ। কালেক্টৰ এজন গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ অথৰিটি হয়, গভৰ্ণমেণ্টৰ দ্বাৰা অথৰাইজ কৰা এজন অফিচাৰ। তেওঁ যিখিনি কম্পেনচেশ্যন এমাউণ্ট অলৰেডি আগৰ চেপ্টাৰবোৰত কোৱা হৈছে, আৰু ইয়াৰ যিখিনি বেনিফিট, সেই বেনিফিটখিনি প্ৰত্যেকটো ডিছপ্লেচ ফেমিলিক তেওঁ প্ৰভাইড কৰিব এই এখনৰ যিটো ছেকেণ্ড চিডিউল, সেই ছেকেণ্ড চিডিউলত থকাৰ প্ৰভিজনছ অনুসৰি। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে যে কণ্টেণ্টছ অফ দ্য ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এৱাৰ্ড। এৱাৰ্ড মানে হৈছে কোৰ্টৰ এটা বাইণ্ডিং ডিচিশ্যন, যেতিয়া কোনোবা পাৰ্টিৰ কাৰণে যেতিয়া মানিটাৰী বেনিফিট গ্ৰাণ্ট কৰিবৰ কাৰণে যিটো ডিচিশ্যন ফৰ্মেলি এক্সপ্ৰেছ কৰে সেইটোকে এৱাৰ্ড বুলি কোৱা হৈছে। এই এৱাৰ্ডটোৰ যিখিনি কণ্টেণ্ট থাকিব সেইখিনি হৈছে দ্য এমাউণ্ট পেয়েবল টু দ্য এফেক্টেড ফেমিলি, তাৰমানে যিটো এমাউণ্ট তেওঁলোকক পে' কৰা হ'ব, আৰু তাতে বেংক একাউণ্ট থাকিব লাগিব সেইসকল পাৰ্চনৰ, কাৰণ তাৰ জৰিয়তে সেই এমাউণ্টটো ট্ৰান্সফাৰ কৰা হ'ব। আৰু ইয়াৰ পিছত যেতিয়া তেওঁলোকক সেই এফেক্টেড ফেমিলিসকলক কিছুমান হাউচ চাইট যদি এলটেড কৰা হৈছে সেই বিষয়েও কিছুমান ডিটেইলছ তাত থাকিব, আৰু তাৰোপৰি যিবিলাক ডিছপ্লেচ ফেমিলিক লেণ্ড যদি এলট কৰা হৈছে তাৰ বিষয়েও উল্লেখ থাকিব, আৰু তাৰোপৰি যিবিলাক নেকি ওৱান টাইম ছাবচিষ্টেঞ্চ এলাউঞ্চ বা ট্ৰান্সপৰ্টেশ্যন এলাউঞ্চ যদি কোনোবা ডিছপ্লেচ ফেমিলিক দিয়া হৈছে তাৰ বিষয়েও সেই এৱাৰ্ডটোত উল্লেখ থাকিব। আৰু ইয়াৰ পিছত কোৱা হৈছে যিবিলাক নেকি পে'মেণ্ট অফ কেটল ছেট বা পেটি শ্বপছ, যদি কাৰোবাৰ যদি সৰু সুৰা তেনেকুৱা দোকান আছিল বা পোহনীয়া জীৱ জন্তু আছিলে সেই বিষয়েও যিবিলাক পে'মেণ্ট কৰা হয় তাৰো ডিটেইলছ থাকিব। তাৰোপৰিও যিবিলাক আৰ্টিচানছ বা স্মল ট্ৰেডাৰ্ছ যিসকলক পে'মেণ্ট কৰা হৈছে সেই বিষয়েও উল্লেখ থাকিব। কিছুমান যদি মেণ্ডেটৰী এমপ্লয়মেণ্ট প্ৰভাইড কৰা হৈছে সেই এফেক্টেড ফেমিলিসকলক সেই বিষয়ে উল্লেখ থাকিব, আৰু কাৰোবাৰ যদি সেই ডিছপ্লেচ হোৱাৰ কাৰণে যদি ফিচিং ৰাইটছ কাৰোবাৰ যদি ক্ষয় ক্ষতি হৈছে তাৰ বিষয়েও ডিটেইলছ থাকিব, আৰু ইয়াৰ উপৰি অন্যান্য ধৰণৰ এনুইটি বা আদাৰ এণ্টাইটলমেণ্টছৰ বিষয়েও তাত উল্লেখ কৰা থাকিব। আৰু তাৰোপৰি এটা কিছুমান যদি স্পেচিয়েল প্ৰভিজনছ আছে কিছুমান চিডিউল কাষ্ট বা চিডিউল ট্ৰাইবৰ কাৰণে, সেই বিষয়েও সেই এৱাৰ্ডটোত উল্লেখ থাকিব।
চ' ওপৰত এই যিখিনি দিয়া হ'ল এইখিনি সেই কণ্টেণ্টটোৰ ভিতৰত যিখিনি ইনক্লুডেড বেনিফিট হয় আৰু এই বেনিফিটখিনি যিসকল লোকৰ কাৰণে লিষ্টেড কৰা হৈছে তেওঁলোকে তাৰ কাৰণে এণ্টাইটল হ'ব। কোনোবা যদি এই বেনিফিটখিনিৰ কাৰণে এণ্টাইটল নহয় তেতিয়াহ'লে তেওঁলোকক নট এপ্লিকেবল বুলি উল্লেখ কৰা থাকিব। আৰু ইয়াৰ উপৰি কৈছে গভৰ্ণমেণ্টৰ এটা এডিশ্যনেল ৰাইট আছে, সেইটো আছে ৰাইট টু ইনক্ৰিজ দ্য ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট কম্পেনচেশ্যন এমাউণ্ট। সদ্যহতে গভৰ্ণমেণ্টে যেতিয়া কম্পেনচেশ্যনটো গ্ৰাণ্ট কৰে তেতিয়া একৰ্ডিং টু প্ৰাইচ ইণ্ডেক্স অৰ্থাৎ বস্তুবিলাকৰ যিটো ভেলু থাকে সেই অনুসৰিয়ে কৰা হয়। আৰু ইন কেছ সেই প্ৰাইচ ইণ্ডেক্সটো যদি বাঢ়ি যায় তেতিয়া গভৰ্ণমেণ্টে সেই ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্টৰ যিটো কম্পেনচেশ্যন এমাউণ্ট সেইটো ইনক্ৰিজ কৰিব পাৰিব। তাৰপিছত কোৱা আছে ছেকশ্যন 31A। এই প্ৰভিজনছটো এখন এমেণ্ডমেণ্ট কৰিয়ে ইনক্লুড কৰা হৈছে। চ' ইয়াত কোৱা হৈছে যে পে'মেণ্ট অফ লামচাম এমাউণ্ট বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। চ' প্ৰভিজনটো অনুসৰি যিবিলাক নেকি প্ৰজেক্ট গভৰ্ণমেণ্টে ছেকশ্যন 10A আণ্ডাৰত কভাৰ কৰিছে সেই বিষয়ে আগতে উল্লেখ হৈ আছে। তো তাৰ কাৰণে যদি গভৰ্ণমেণ্টে কিবা লেণ্ড একুৱায়াৰ কৰিছে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে এই ক্ষেত্ৰত এটা ওৱান টাইম পে'মেণ্টহে অফাৰ কৰিব সেই পাৰ্টিসকলক, যিটো নেকি ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট বেনিফিট দিয়াৰ পৰিৱৰ্তে হ'ব। ইয়াৰ উপৰি কোৱা হৈছে যিটো নেকি পে'মেণ্ট সেইটো ৰিজনেবল হ'ব লাগিব। যিসকল নেকি এফেক্টেড ফেমিলিজ তেওঁলোকৰ যাতে সুবিধাৰ্থে সেই এমাউণ্টটো যাতে দিয়া হয় সেই ওপৰতো তেওঁলোকে দৃষ্টিগোচৰ কৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 32। চ' ছেকশ্যন 32ত কোৱা হৈছে প্ৰভিজনছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰেল এমিনিটিজ ইন ৰিছেটেলমেণ্ট এৰিয়া। তাৰমানে ইতিমধ্যে যিসকল লোক ডিছপ্লেচ হৈছিলে তেওঁলোকৰ ৰিছেটেলমেণ্ট হৈ গৈছে। চ' সেই এৰিয়াটোত তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ কেনেকুৱা হ'ব সেই বিষয়ে ছেকশ্যন 32ত কোৱা হৈছে। চ' ছেকশ্যন 32ত কৈছে যে তেনেকুৱা প্ৰত্যেকটো ৰিছেটেলমেণ্ট এৰিয়াত কালেক্টৰ এজন ৰেছপনচিবল হ'ব। সেই ৰিছেটেলমেণ্ট এৰিয়াত যাতে নেচেচাৰী যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা বেছিক এমিনিটিজ থাকে আৰু সেইখিনি এই এখনৰ 3rd শ্বিডিউলত দেখুওৱাৰ দৰে হ'ব লাগিব আৰু সেইখিনি সেইমতে দিয়া হৈছে নে নাই সেই বিষয়ে কালেক্টৰজনে সম্পূৰ্ণৰূপে দায়িত্ব ল'ব। ইয়াৰ পিছত হৈছে ছেকশ্যন 33। ছেকশ্যন 33ত কোৱা হৈছে যে কাৰেকশ্যন টু এৱাৰ্ডছ বাই কালেক্টৰ, অৰ্থাৎ যিটো এৱাৰ্ড ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট বেনিফিট দিবৰ কাৰণে পাছ কৰা হ'ল তাত যদি কিবা ভুল থাকে যেনে ক্লাৰিকেল বা কেলকুলেশ্যন যদি এৰৰ থাকে সেইবোৰ কেনেকৈ কাৰেকশ্যন কৰিব সেই বিষয়ে এই ছেকশ্যন 33ত কোৱা হৈছে। চ' কাৰেকশ্যন কৰাৰ কাৰণে যিটো দায়িত্ব সেইটো কালেক্টৰে ল'ব লাগিব। তেওঁ যদি তেনেকুৱা ধৰণৰ এৱাৰ্ডত যদি কিবা তেনেকুৱা ক্লাৰিকেল বা কেলকুলেশ্যন এৰৰ থাকে তেতিয়াহ'লে সেই এৱাৰ্ডটো ইছ্যু কৰা উইদিন 6 মান্থৰ ভিতৰত বা তেনেকুৱা ধৰণৰ অৰ্ডাৰ কোনোবা হায়াৰ অথৰিটিলৈ ৰেফাৰেঞ্চ কৰাৰ আগতে তেওঁ সেই কাৰেকশ্যনটো কৰিব লাগিব। চ' এই প্ৰচেছটো তেওঁ নিজৰ ফালৰ পৰাও ল'ব পাৰে আৰু নহ'লে কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টিয়ে ৰিকুৱেষ্ট কৰে তেওঁ সেই প্ৰচেছটো ইনিচিয়েট কৰিব পাৰিব। চ' ইয়াতে এটা প্ৰভিজন দিয়া আছে। প্ৰভিজনটো কোৱা হৈছে যে কোনো ধৰণৰ তেনেকুৱা কাৰেকশ্যন যিটোৱে নেকি কোনোবা যদি পাৰ্চনক প্ৰিজুডিচিয়েলি যদি এফেক্ট কৰে তেনেকুৱা ধৰণৰ কাৰেকশ্যন তেওঁ কৰিব নোৱাৰে আৰু যদি কাৰেকশ্যন কৰিবলগীয়াও থাকে তেনেহ'লে সেইসকল পাৰ্চনক এটা ৰিজনেবল অপৰচুনিটি দিব যাতে তেওঁলোকে সেই এৱাৰ্ডটোৰ সাপেক্ষে যদি নিজৰ কিবা ক'বলগীয়া থাকে সেইবোৰ জনাৰ পিছতহে তেওঁ সেই কাৰেকশ্যনৰ যিখিনি প্ৰচেছ সেইটো আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে যে কালেক্টৰে যেতিয়া সেই এৱাৰ্ডটো কিবা ধৰণৰ যদি কাৰেকশ্যন কৰে সেই বিষয়ে এটা ইমিডিয়েট ন'টিচ দিব লাগিব যে কিবা কাৰেকশ্যন হৈছে বুলি আৰু সেই এৱাৰ্ডটো ৰিলেটেড সকলোখিনি ইণ্টাৰেষ্টেড পাৰ্চনকে তেওঁ সেই ন'টিচটো ছাৰ্ভ কৰিব লাগিব। তাৰোপৰি ছাবছেকশ্যন 3ত কোৱা হৈছে যদি এনেকুৱা ধৰণৰ কাৰেকশ্যন হোৱাৰ পিছত যদি এইটো গম পোৱা যায় যে কিবা এক্সেছ এমাউণ্ট যদি কাৰোবাক পে'মেণ্ট কৰা হৈছে অৰ্থাৎ কম্পেনচেশ্যন বা ৰিহেবিলিটেশ্যন বা ৰিছেটেলমেণ্টৰ যিটো বেনিফিট কোনোবাই যদি বেছিকৈ পাইছে তেনেহ'লে তেওঁলোকে সেই বেছিকৈ পোৱা এমাউণ্টটো ঘূৰাই দিব লাগিব আৰু যদি তেওঁলোকে ঘূৰাই নিদিয়ে তেতিয়াহ'লে গভৰ্ণমেণ্টে এই ক্ষেত্ৰত যিবিলাক ৰুল প্ৰেছক্ৰাইব কৰা থাকে সেই ৰুলবিলাক ফ'ল' কৰিয়ে তেওঁলোকৰ পৰা সেই এমাউণ্টটো ৰিকভাৰ কৰিব। সেইকাৰণে ইয়াৰ পিছত ছেকশ্যন 33A এমেণ্ডমেণ্ট কৰি পেলাই ইয়াতো সেই এমাউণ্টটো কিদৰে ৰিকভাৰ কৰিব সেই বিষয়ে কোৱা হৈছে। যদি ভুলকৈ কাৰোবাক তেনেকুৱা এমাউণ্ট পে' কৰা হৈছে তেতিয়াহ'লে এই এখন বা বাকী এক্টত যিয়ে প্ৰভিজন নাথাকক কিয়
যদিও কোনোবা অথৰিটিক সেই বিষয়ে ৰেফাৰেঞ্চো কৰা হৈছে বা হাইকোৰ্টত যদিও এপিল কৰা হৈছে বা অন্য ধৰণৰ লিগেল প্ৰচিডিঙৰ পৰা এইটো গম পোৱা হৈছে যে কোনোবা পাৰ্চনক যে সেই মানি ৰংফুলি পেইড কৰা হৈছে, তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্ট বা অথৰাইজ পাৰ্চনে মানে অন বিহাফ অফ দ্য ষ্টেট গভৰ্ণমেণ্টৰ যিসকল পাৰ্চন অথৰাইজ থাকিব বা কালেক্টৰেও সেই এমাউণ্টটো যিটো নেকি লেণ্ড ৰেভিনিউৰ ক্ষেত্ৰত এৰিয়াৰ ৰিকভাৰীৰ ক্ষেত্ৰত যিখিনি প্ৰচিডিউৰ এপ্লিকেবল হয় সেই প্ৰচিডিউৰখিনি এপ্লাই কৰিয়ে ৰিকভাৰ কৰিব। তো এই বিষয়ে যিখিনি এটা চেপ্টাৰ আছিলে ৰিকভাৰী অফ এৰিয়াৰ্ছ অফ লেণ্ড ৰেভিনিউ বুলি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত, চ' সেই প্ৰভিজনছখিনি ইয়াত এপ্লিকেবল হ'ব। তাৰপিছত কোৱা হৈছে ছেকশ্যন 34 এডজাৰ্ণমেণ্ট অফ ইনকুৱাৰী। চ' ইয়াত কালেক্টৰ এজনে এই বিষয়ত কিছুমান ইনকুৱাৰী যেতিয়া কৰি থাকিব, চ' তেওঁ সেই ইনকুৱাৰী কৰা প্ৰচেছটো কেতিয়াবা এডজাৰ্ণো কৰিব পাৰে। চ' এডজাৰ্ণ কৰাৰ পিছত যিটো নেকি ৰিজিউম হ'ব, ৰিজিউম সেইটো ডেটতে হ'ব যিটো নেকি কালেক্টৰজনে ফিক্স কৰি দিয়ে। ইয়াৰ পিছৰ প্ৰভিজনটো হৈছে ছেকশ্যন 35। ছেকশ্যন 35ত কোৱা হৈছে পাৱাৰ টু চামন এণ্ড এনফৰ্চ এটেণ্ডেঞ্চ অফ উইটনেছ এণ্ড প্ৰডাকশ্যন অফ ডকুমেণ্টছ। তো চামন এটা কোৰ্টৰ দ্বাৰা ইছ্যু কৰা প্ৰচেছ হয়। কোনোবা যদি পাৰ্চনক কোৰ্টত মাতিব লগা হয় বা কোনোবা উইটনেছক যদি কোৰ্টে বিচাৰে বা কিবা ধৰণৰ যদি ডকুমেণ্ট কোৰ্টত প্ৰডিউচ কৰিব লগা হয়, তেতিয়া কোৰ্টে সেই সন্দৰ্ভত যিটো প্ৰচেছ ষ্টাৰ্ট কৰে সেইটোৱে হৈছে চামন। তো ইয়াতো ছেকশ্যন 35ত কোৱা হৈছে যেতিয়া কালেক্টৰজনে কিবা ধৰণৰ যদি ইনকুৱাৰী কৰে, তেতিয়াহ'লে এই ক্ষেত্ৰত যদি তেওঁক কিছুমান ডকুমেণ্ট বা উইটনেছৰ প্ৰয়োজন হয়, তেতিয়া তেওঁক সেই চামন ইছ্যু কৰিয়ে দুইটা কাৰ্য চামনৰ দ্বাৰাই সফল কৰিব পাৰিব। ইয়াৰ পিছত কোৱা হৈছে ছেকশ্যন 36। ছেকশ্যন 36ত এটা পাৱাৰ দিয়া আছে, পাৱাৰটো হৈছে পাৱাৰ টু কল ৰেকৰ্ডছ, আৰু এই পাৱাৰটো খটাব এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে। যেতিয়া নেকি কালেক্টৰজনে সেই এৱাৰ্ডটো পাছ কৰিব, পাছ কৰাৰ আগত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে সেই ৰেকৰ্ডটো কি ফাইণ্ডিংছ হৈছে সেইখিনি বিচাৰিব, যাতে সেই যিখিনি এৱাৰ্ডটো সেই এৱাৰ্ডটো কোনো ধৰণৰ যাতে বিসংগতি নহয়, তাৰ কাৰণে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে এই ক্ষেত্ৰত যিখিনি ৰেকৰ্ড সেই ৰেকৰ্ডখিনি কল কৰাৰ পাৱাৰটো খটাব পাৰিব। আৰু এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে এই ক্ষেত্ৰত অৰ্ডাৰো পাছ কৰিব পাৰে, কিছুমান ডাইৰেকশ্যন ইছ্যু কৰিব পাৰে, আৰু তেওঁলোকে যিখিনি পাৰ্টিছৰ কাৰণে সেই এৱাৰ্ডটো পাছ হ'ব তেওঁলোককো এটা ৰিজনেবল অপৰচুনিটি প্ৰভাইড কৰিব, যাতে সেই এৱাৰ্ডটোৰ পৰা কাৰো কোনো ধৰণৰ যাতে ক্ষয় ক্ষতি নহয়। চ' এই প্ৰচেছখিনি এপ্লাই কৰা মূল কাৰণটো হ'ল টু মেইনটেইন দ্য ট্ৰান্সপাৰেঞ্চি, অৰ্থাৎ যিখিনি প্ৰচেছ এডপ্ট কৰা হ'ব সেইখিনি যাতে দুইটা পাৰ্টিৰ কাৰণে জ্ঞাত হয়, সেইকাৰণে এই প্ৰচেছখিনি এডপ্ট কৰা হৈছে। চ' ইয়াতো কোৱা হৈছে আৰু এটা প্ৰভিজন এড কৰা হৈছে এই ছেকশ্যনটোতো। প্ৰভিজনটো অনুসৰি এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টে যেতিয়া কিবা ধৰণৰ যদি অৰ্ডাৰ বা ডাইৰেকশ্যন যদি ইছ্যু কৰে, সেইটো যাতে কোনো ধৰণৰ পাৰ্চনক যাতে ক্ষতি নকৰে তাৰ উপৰিও তেওঁলোকে লক্ষ্য ৰাখিব, আৰু কিবা ধৰণৰ তেনেকুৱা অৰ্ডাৰ পাছ কৰিব লগা হ'লেও সেই পাৰ্চনখিনিক এটা অপৰচুনিটি দিয়াৰ পিছতহে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ অৰ্ডাৰ পাছ কৰিব পাৰে। ইয়াৰ পিছত কোৱা হৈছে ছেকশ্যন 37। ছেকশ্যন 37ত সেইখিনি প্ৰভিজনছ দিয়া হৈছে যে এৱাৰ্ডছ অফ কালেক্টৰ হুৱেন টু বি ফাইনেল, মানে সেই এৱাৰ্ডটো কেতিয়া ফাইনেল হ'ব। তো ছাবছেকশ্যন 1 অনুসৰি এই এৱাৰ্ডটো যেতিয়া পাছ হ'ব, সেইটো যিখিনি ৰেকৰ্ড কালেক্টৰৰ অফিচতে ৰখা হ'ব, আৰু এইটোকে ফাইনেল আৰু বাইণ্ডিং বুলি বিটুইন দ্য কালেক্টৰ এণ্ড দ্য ইণ্টাৰেষ্টেড পাৰ্টিছৰ তেওঁলোকৰ মাজতে এইটো সেইদৰে কনচিডাৰ কৰা হ'ব। আৰু এই এৱাৰ্ডটো এটা কনক্লুচিভ প্ৰুফ হ'ব যে যিখিনি লেণ্ড এৰিয়া একুৱাৰ কৰা হৈছে তাৰ মাৰ্কেট ভেলু বা কম্পেনচেশ্যন যে দিয়া হৈছে তাৰ কাৰণে এইটো এটা কনক্লুচিভ প্ৰুফ হ'ব। তো ছাবছেকশ্যন 2ত কোৱা হৈছে যেতিয়া এৱাৰ্ডটো পাছ হ'ব তাৰ কাৰণে এটা ইমিডিয়েট ন'টিছ পঠোৱা হ'ব সেইসকল পাৰ্চন যিসকল নেকি সেই এৱাৰ্ডটোৰ লগত ৰিলেটেড, আৰু যদি তেওঁ পাৰ্চনেলিও সেই ন'টিছটো দিব নোৱাৰে তেতিয়াহ'লে তেওঁ নিজৰ ৰিপ্ৰেজেণ্টেটিভৰ থ্ৰুৰেদিও সেই ন'টিছটো ছাৰ্ভ কৰিব। আৰু ইয়াৰ পিছত ছাবছেকশ্যন 3ত কোৱা হৈছে কালেক্টৰে সেই এৱাৰ্ডটোৰ যিখিনি ৰেকৰ্ডছ সেই ৰেকৰ্ডছখিনি পাব্লিকৰ কাৰণে অ'পেন ৰাখিব, আৰু লগতে তেওঁ সেই প্ৰচিডিংটো যিখিনি চামেৰি সেইখিনিও তেওঁ ডিছপ্লে কৰি ৰাখিব। ইয়াৰ পিছত কোৱা হৈছে ছেকশ্যন 38। ছেকশ্যন 38ত
পাৱাৰ দিয়া আছে, সেইটো আছে পাৱাৰ টু টেক পজেশ্যন অফ লেণ্ড টু বি একুৱাৰ্ড। চ' ইতিমধ্যে লেণ্ড একুৱাৰ হোৱাৰ পিছত কম্পেনচেশ্যন বা ৰিহেবিলিটেশ্যন বেনিফিট অলৰেডি দিয়া হৈ গৈছে। চ' ইয়াৰ পিছৰ যিটো প্ৰচেছ হ'ব সেইটো টু টেক পজেশ্যন অফ লেণ্ড। চ' এই ক্ষেত্ৰত যিটো পজেশ্যন লোৱাৰ প্ৰচেছটো কালেক্টৰে আৰম্ভ কৰিব। তেওঁ প্ৰথমতে ইয়াৰ আগতে এনচিয়'ৰ কৰিব লাগিব যে যিমানখিনি কম্পেনচেশ্যন আৰু ৰিহেবিলিটেশ্যন বেনিফিট সেই এফেক্টেড ফেমিলিসকলক দিয়া হৈছে নে নাই। চ' কম্পেনচেশ্যনৰ এমাউণ্টটো উইদিন 3 মান্থছ আৰু যিখিনি মানিটি ৰিহেবিলিটেশ্যন বেনিফিট সেই ৱাৰ্ডটো পাছ কৰা উইদিন 6 মান্থৰ ভিতৰতে দিয়া হ'ব। চ' ইয়াতো প্ৰভিজো দুটামান এড কৰা হৈছে। প্ৰথম প্ৰভিজটো অনুসৰি কোৱা হৈছে যেতিয়া ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্টৰ যিখিনি এৱাৰ্ডৰ কম্পনেণ্টছ সেইখিনি যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল এণ্টাইটেলমেণ্টৰ লগত ৰিলেটেড যদি হয় তেতিয়াহ'লে সেইখিনি উইদিন দ্য পিৰিয়ড অফ 18 মান্থছৰ লাগিব। তাৰপিছত ছেকেণ্ড প্ৰভিজনটো অনুসৰি কোৱা হৈছে ইন কেছ অফ ইৰিগেশ্যন অন হাইড্ৰেল প্ৰজেক্ট, যিহেতু এইবিলাক পাব্লিক পাৰ্পাজৰ কাৰণে আৰম্ভ কৰা হয়। চ' এই ক্ষেত্ৰত যিটো কম্পেনচেশ্যনৰ এমাউণ্ট সেইটো উইদিন 6 মান্থৰ ভিতৰত সেই লেণ্ডটো একুৱাৰ কৰাৰ ভিতৰতে দিব লাগিব। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে কালেক্টৰে সম্পূৰ্ণৰূপে গোটেইখিনি ৰেছপনচিবিলিটি ল'ব এই ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট প্ৰচেছটো কমপ্লিট কৰাৰ ক্ষেত্ৰত। ইয়াৰ পিছত আছে ছেকশ্যন 39। চ' ছেকশ্যন 39ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে এডিশ্যনেল কম্পনেণ্টছ ইন কেছ অফ মাল্টিপুল ডিছপ্লেচমেণ্ট। চ' মাল্টিপুল ডিছপ্লেচমেণ্ট মানে এইটোৱে বুজাইছে যাৰ নেকি এবাৰতকৈ বেছি ধৰণে ডিছপ্লেচমেণ্ট যদি হৈছে। চ' প্ৰথম অৱস্থাত কালেক্টৰে সেই বস্তুটো এভইড কৰিব, তাৰমানে যাৰ ডিছপ্লেচ অলৰেডি এবাৰ হৈছে যাতে তেওঁৰ দ্বিতীয়বাৰৰ কাৰণে নহয়। আৰু যিবিলাক নেকি যদিও সেই ক্ষেত্ৰত যদি কাৰোবাৰ দ্বিতীয়বাৰো ডিছপ্লেচমেণ্ট হৈছে তেতিয়াহ'লে কালেক্টৰে সেইসকল লোকক এটা এক্সট্ৰা কম্পেনচেশ্যন এমাউণ্ট পে' কৰিব যিটো নেকি ইনিচিয়েল কম্পেনচেশ্যন এমাউণ্টৰ লগত ইকুইভেলেণ্ট হ'ব। ইয়াৰ পিছত আছে ছেকশ্যন 40। ছেকশ্যন 40ত কিছুমান স্পেচিয়েল পাৱাৰ্ছ দিয়া আছে ইন কেছ অফ আৰ্জেঞ্চি টু একুৱাৰ লেণ্ড ইন চাৰ্টেইন কেছেছ। চ' কেতিয়াবা গভৰ্ণমেণ্টে কিছুমান আৰ্জেণ্ট কেছৰ কাৰণে লেণ্ড একুৱাৰ কৰিব লগা হয়, তাতে গভৰ্ণমেণ্টে কিছুমান স্পেচিয়েল পাৱাৰ খটাব পাৰিব। চ' ছাবছেকশ্যন 1ত কোৱা আছে যদি তেনেকুৱা আৰ্জেণ্ট কেছত গভৰ্ণমেণ্টৰ যদি লেণ্ড একুৱাৰ কৰিব লগা থাকে তেতিয়াহ'লে গভৰ্ণমেণ্টে এই ক্ষেত্ৰত ডাইৰেকশ্যন দিব আৰু কালেক্টৰে সেই ক্ষেত্ৰত লেণ্ডৰ যিটো পজেশ্যন পাব্লিক পাৰ্পাজৰ কাৰণে যদি হয় তেতিয়াহ'লে কালেক্টৰে সেই পজেশ্যনটো ল'ব পাৰিব। তেনেকুৱা কোনো ধৰণৰ এৱাৰ্ড পাছ নকৰাকৈ গভৰ্ণমেণ্টে যেতিয়া ন'টিচ দিব সেই ন'টিচখন পাব্লিছ হোৱা উইদিন 30 ডেজৰ ভিতৰতে সেই পজেশ্যনটো ল'ব পাৰিব। আৰু যেতিয়া এবাৰ পজেশ্যনটো সেইদৰে যদি লৈ লোৱা হয় তেতিয়াহ'লে সেই লেণ্ডটো গভৰ্ণমেণ্টৰ লেণ্ড বুলিয়ে ধৰি লোৱা হ'ব আৰু সেই লেণ্ডখিনি যিকোনো ধৰণৰ লেনদেনৰ পৰা ফ্ৰী হ'ব। ইয়াৰ পিছত ছাবছেকশ্যন 2ত কোৱা হৈছে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টৰ যিটো এই পাৱাৰ সেই পাৱাৰটো কিছুমান মিনিমাম এৰিয়াৰ কাৰণে ৰেষ্ট্ৰিক্টেড হৈ যাব, অৰ্থাৎ যিবোৰ নেকি এৰিয়াৰ নেশ্যনেল ডিফেন্স ছিকিউৰিটি বা ইমাৰ্জেঞ্চি ৰেছপন্সেছৰ কাৰণে যদি এলটেড আছে সেইবিলাক ক্ষেত্ৰত গভৰ্ণমেণ্টে ডাইৰেক্ট সেই পাৱাৰটো খটাব নোৱাৰে। চ' ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল ল'ব লাগিব। চ' ইয়াতো এটা প্ৰভিজো এড কৰি কোৱা আছে যদি কালেক্টৰে কিছুমান বিল্ডিং বা তেনেকুৱা ধৰণৰ পাৰ্টৰ কাৰণে যদি পজেশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে তাৰ কাৰণে গভৰ্ণমেণ্টে সেই অকুপায়াৰজনক এটলিষ্ট 48 আৱাৰ্ছৰ আগত এখন ন'টিচ দিব লাগিব তেওঁলোকৰ নিজৰ ইণ্টেনশ্যনৰ বিষয়ে জনাই। আৰু সেই জেগাখিনিৰ পৰা যদি কিছুমান ইমুভেবল প্ৰপাৰ্টি ৰিমুভ কৰিবলগীয়াও থাকে তেতিয়াহ'লে সেই ন'টিচৰ পিৰিয়ডটো দীঘলীয়া হ'ব বুলি এই প্ৰভিজটোত কোৱা হৈছে। ইয়াৰ পিছত আছে ছাবছেকশ্যন 3। ছাবছেকশ্যন 3ত কোৱা হৈছে যেতিয়া গভৰ্ণমেণ্টে এই ওপৰৰ ছাবছেকশ্যন 1 বা 2 যদি কিছুমান লেণ্ডৰ তেনেকুৱা পজেশ্যন ল'ব লগা হয় তেতিয়াহ'লে এই ক্ষেত্ৰত কালেক্টৰে এটা এষ্টিমেটেড কম্পেনচেশ্যন কৰি পেলাই 80% তাৰ এমাউণ্ট এটা সেই লেণ্ড অ'নাৰ বা ইণ্টাৰেষ্টেড পাৰ্টিক প্ৰভাইড কৰিব লাগিব। তো ইয়াৰ পিছত আছে ছাবছেকশ্যন 4 আৰু ছাবছেকশ্যন 4ত কোৱা আছে যেতিয়া গভৰ্ণমেণ্টে তেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ লেণ্ড যদি আৰ্জেণ্ট কেছৰ কাৰণে এই ওপৰত দিয়া ছাবছেকশ্যন কেইটাৰ দৰে যদি একুৱাৰ কৰিব লগা হয় এই ক্ষেত্ৰত গভৰ্ণমেণ্টে কিছুমান প্ৰচিডিঅ'ৰ যিবিলাক নেকি আগতীয়া চেপ্টাৰ 2ৰ পৰা 6লৈ যিখিনি এডপ্ট কৰা আছে সেইখিনিও গভৰ্ণমেণ্টে এক্সেম্প কৰিব পাৰে। তাৰমানে এইটোৱে হৈছে গভৰ্ণমেণ্টৰ স্পেচিয়েল পাৱাৰ। তো আৰ্জেণ্ট কামৰ কাৰণে
যদি লেণ্ড একুৱাৰ কৰিব লগা হয় তেতিয়াহ'লে সেই আগতীয়া কিছুমান প্ৰচিডৰ সেইবিলাক এপ্লিকেবল নকৰাকৈও ইনষ্টেণ্টলি সেই লেণ্ডৰ ক্ষেত্ৰত একুৱাৰ কৰিব পাৰে। চ' ইয়াত গভৰ্ণমেণ্টে কিছুমান ডিক্লাৰেশ্যন তাৰ কাৰণে ইছ্যু কৰি ল'ব আৰু সেইবিলাক যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন হয় সেই নটিফিকেশ্যনবিলাকতো পাব্লিছ কৰাৰ পিছতহে এইদৰে ডিক্লাৰেশ্যন কৰিব পাৰে। ইয়াৰ পিছত ছাবছেকশ্যন 5ত কোৱা হৈছে কালেক্টৰেও এটা এডিশ্যনেল 75% যিটো নেকি কম্পেনচেশ্যন সেই কম্পেনচেশ্যনটো সেই লেণ্ড বা প্ৰপাৰ্টি একুৱাৰ কৰাৰ কাৰণেও পে'মেণ্ট কৰিব পাৰে। তাৰোপৰি কোৱা হৈছে যে এই এডিশ্যনেল যিটো কম্পেনচেশ্যন এই কম্পেনচেশ্যনটো কিছুমান প্ৰজেক্টৰ কাৰণে যেনে যিবোৰ নেকি নেশ্যনেল ছভৰেণ্টি ছিকিউৰিটি ষ্ট্ৰেটেজিক বা ইণ্টাৰেষ্ট অফ ফৰেন ৰিলেশ্যনৰ কাৰণে হ'ব সেইবিলাকৰ ক্ষেত্ৰত এই 70% যিটো কম্পেনচেশ্যন এই কম্পেনচেশ্যনটো এপ্লিকেবল নহয়। তাৰ পৰা এইটোৱে বুজা গৈছে যেতিয়া গভৰ্ণমেণ্টে লেণ্ড একুৱাৰ কৰিব লাগিলে জেনেৰেল প্ৰভিজনৰ থ্ৰুৱেদিয়ে হওক বা স্পেচিয়েল প্ৰভিজনৰ থ্ৰুৱেদিয়ে হওক যিসকলৰ পৰা সেই লেণ্ডটো একুৱাৰ কৰা হয় তেওঁলোকক কম্পেনচেশ্যনটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'বই। আৰু কম্পেনচেশ্যনৰ লগতে যিখিনি ৰিহেবিলিটেশ্যন আৰু ৰিছেটেলমেণ্টৰ বেনিফিট সেইখিনিও প্ৰভাইড কৰিব লাগিব। চ' এইখিনিয়ে আছিলে তোমালোকৰ একখনৰ ওপৰত আজিৰ চেপ্টাৰটোৰ ওপৰত ভিডিঅ'। তো ভিডিঅ'বিলাক তোমালোকে চাবা আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিব পাৰিবা। তো শেষত তোমালোকৰ কাৰণে এটা অনুৰোধ থাকিব ভিডিঅ'বিলাক চোৱাৰ পিছত তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।